কাচকল খালে শৰীৰৰ ওজন হ্ৰাস হয়। ই অতিৰিক্ত চুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে, লগতে পাচন প্ৰণালীও সঠিককৈ ৰাখে। বিশেষজ্ঞসকলে কয় যে সপ্তাহত কমেও 2 পৰা 3টা কাচকল খালে শৰীৰৰ অতিৰিক্ত ওজন হ্ৰাস হয়। কেঁচা কলত ফেনোলিক কম্পাউণ্ড থাকে, যি স্থানীয় স্তৰত ফাইটোৰাসায়নিক পদাৰ্থ মুকলি কৰি শৰীৰত হজম বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই মানৱ শৰীৰৰ হাৰ্টৰ বাবে এক অতি ভাল উপাদান। ইয়াত পটাছিয়াম থাকে। পটাছিয়ামে শৰীৰৰ পেশী উন্নত কৰাত সহায় কৰে, ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। কেঁচা কলবোৰে শৰীৰত অতিৰিক্ত চুগাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ই ভিটামিন চি, বিভিন্ন ফাইটোপুষ্টিৰ উপৰিও এক এণ্টিঅক্সিডেণ্ট গুণসম্পন্ন, যি শৰীৰৰ প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে। প্ৰায়বোৰ অসমীয়া লোকৰ ঘৰত বাৰীত সহজে পোৱা এবিধ কল হৈছে এয়া কাচকল। কাচকল বা পোৰা কল। মানুহৰ শৰীৰত হোৱা বিভিন্ন ৰোগৰ বাবে কাচকলত থকা নিউট্ৰিচনে কিদৰে সহায় কৰে সেই সম্পৰ্কে চিকিৎসকসকলেও কয়। কাচকল মানুহৰ হাৰ্টৰ বাবে যথেষ্ট উপকাৰী। হাৰ্টত মাংসপেশী জমা হ'লে হাৰ্টবিট হোৱাত অসুবিধাৰ সৃষ্টি হয়। কাচকলত যথেষ্ট পৰিমাণে হাই পটাছিয়াম পোৱা যায়। কাচকল খালে মানুহৰ হাৰ্টত থকা মাংসপেশীৰ নিয়ন্ত্ৰণত সহায় কৰে। কোলেষ্ট্ৰল ৰোগত ভুগি থকাসকলৰ বাবে কাচকলৰ যথেষ্ট উপকাৰী আছে। কাচকলত পটাছিয়াম থকাৰ উপৰিও যথেষ্ট পৰিমাণৰ ফাইবাৰ আৰু মেগনেছিয়াম থাকে। ফাইবাৰ আৰু মেগনেছিয়ামে কোলেষ্ট্ৰল নিয়ন্ত্ৰণ কৰাত সহায় কৰে। মধুমেহ অৰ্থাৎ ডায়েবেটিছ ৰোগীসকলৰ বাবে কাচকল অতি উত্তম। কাচকলত থকা কাৰ্বহাইড্ৰেটে মানুহৰ শৰীৰত মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। পেটৰ অসুখৰ বাবে কাচকল উপকাৰী। মানুহৰ পেটত ডায়েৰিয়া সমস্যা হ'লে কাচকলত থকা ফাইবাৰ কম্পাউণ্ডে ডায়েৰিয়াৰ পৰা উপশম পোৱাত সহায় কৰে। গেষ্ট্ৰিক আলচাৰ ৰোগীসকলৰ বাবে কাচকল উপকাৰী। ওজন বৃদ্ধি আজিকালি প্ৰায়বোৰ লোকৰে এটা গুৰুত্বপূৰ্ণ সমস্যা হৈ পৰিছে। মানুহৰ দেহৰ ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো কাচকলে সহায় কৰে। কাচকলত থকা ভিটামিন চিয়ে মানুহৰ ছাল আৰু চুলি ভালে ৰখাত সহায় কৰে। ইয়াৰ উপৰিও যিসকল মহিলাৰ তেজ কম, সেইসকল মহিলাই এই কাচকল খাব লাগে। যিসকল গৰ্ভৱতী মহিলা আছে, সেইসকলেও এই কাচকল খাব লাগে। আৰু ৰক্তক্ষৰণ হৈ থাকে মহিলাসকলৰ, সেয়েহে মাজে সময়ে খাবলৈ চেষ্টা কৰিব লাগে। বহুতো মহিলাই ঘৰতে থকা কাচকল সদায় দেখি থকা বুলিয়েই খাবলৈ ইচ্ছা নকৰে। সেইসকল মহিলাই এই কথা জনা উচিত আৰু খাবলৈ চেষ্টা কৰিব লাগে। যিহেতু এই কাচকল মহিলাসকলৰ পৰম বন্ধু বুলি ক'ব পাৰি, সেয়েহে ইয়াক বজাৰৰ পৰা হ'লেও খাবলৈ চেষ্টা কৰিব লাগে। আপোনাৰ সুস্বাস্থ্য কামনাৰে বন্ধু বান্ধৱসকল, এয়াই আছিল ইনফৰমেশ্যন। যদিহে ভিডিঅ'টো ভাল লাগিল তেন্তে শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।